কথা আকলুৱা অভিমান ৰং তুলিকাৰ মানিশা পংখেদাও নাহৰ কোনে ভাঙিব আহি আজি বুজানো বুজা সাথৰ দি থাকে মাতি চেৰিয়াই চনকা সপোনে মেৰিয়াই দেখালে দেখাব অচিনাকি শিহৰণ সোঁৱৰণীয় ভিতৰ চিনাকিও অচিনাকি আধা লিখা কাহিনী ধৃতা দুহিতা চকুলো এন্ধাৰত কোনে দেখে ধৃতা দুহিতা মই সকলোকে ঘৃণ কৰোঁ আৰু ঘৃণ কৰা মানুহৰ কাষত মই এক ছেকেণ্ডো থাকিব নোৱাৰোঁ কি মই যাওঁ ৰচোন গুড বাই অন্তৰা ৰচোন অন্তৰা বাইদেউ এতদিনৰ মূৰত মুক্তা দেখিলো আপনি এতদিন কেন অহা নাছিল এনেও ঘৰত সবাই আপোনাকে মনত কৰি আছিল হয় নেকি হে বাইদেউ হ'ব দে এতিয়া মই আহি গ'লো নহয় এতিয়াৰ পৰা আৰু মোক কোনেও মিছ কৰিব নালাগে খুব ভালো যা মোৰ কাৰণে কফি একাপ বনা হে বাইদেউ আপনি ওপৰত যাওক মই এখনি বনাব বিকি বিকি এইটো দেখোন বাৰ মান তাৰমানে তাই ঘৰলৈ আহিছে বিকি বা মই ৰুমতে আছো ইয়ালৈকে মা পানী গিলাচ খাই লোৱাচোন তুমি কিয় এনেকৈ চাই আছা মা পানী গিলাচ খাই লোৱাচোন খাই লোৱা মা বোলাচোন বোলা ৰুমলৈ বোলা তুমি অকমান আৰাম কৰি ল'বা নাই নাই মই নাযাওঁ তুমি কিয় এনেকুৱা কৰিছা মা আমাৰ অন্তৰাই সঁচাকে আমাক এৰি থৈ গুচি গ'ল আমাৰ অন্তৰাই সঁচাকে আমাক এৰি থৈ গুচি গ'ল তুমি অকমান ধৈৰ্য ধৰাচোন মা বল আমি যাওঁ বল 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 কলৈ যোৱা মা কুকিৰ ঘৰলৈ কি দুহিতা বলচোন আমি অন্তৰাক ঘূৰাই আনো বল যাম মা তুমি বহাচোন আগতে তুমি বহা না মা বহা ভাগ কৈ আছ ছোৱালীজনী ঘৰৰ পৰা গুচি গ'ল বুলি আমি কি ঘূৰাই নানিম নেকি লৈ আনিম মা তেনেহ'লে বল আকৌ ৰৈ আছো কিয় মা তাইক আনিব গ'লে তাই আহিব জানো কিয় নাহিব তাই আহিব নাহে মা কি অন্তৰাৰ এইখন ঘৰত থাকিব মন থকা হ'লে আমি সকলোৱে তাইক মানা কৰাৰ পাছতো তাই এইখন ঘৰ এৰি কেতিয়াও নগ'লে হয় ঐ মায়ে মোক ফোনত কৈছিল যে মোৰ লগত হেনো কিবা এটা ডাঙৰ কথা আছে তই জানো নেকি নাজানো নহয় তেন্তে মাক সুধিলেহে গম পাম আৰু সুধিবি আচ্ছা তই মোক এটা কথা কচোন তাৰ আগতে তই মোক এটা কথা ক কি তই ইমান দিনে সেইখন ঘৰত কেনেকৈ থাকিব পাৰিলি তোক দেখোন কৈছিলোৱে মই মোৰ খঙক কণ্ট্ৰল কৰিহে সেইখন ঘৰত আছো নহ'লে কি কৰিম ক সেইখন ঘৰত কিবা এটা লাগিলে মই যাম কলৈ আৰু এইখন ঘৰটোতো কিবা কিবি লাগিয়ে সেইখন ঘৰলৈ গুচি গৈছিলোঁ কিন্তু সেইদিনা এনেকুৱা এটা সময় আহিল যে মই আৰু মনে মনে থাকিব নোৱাৰিলোঁ মই শাহুবুঢ়ীক বহুত কিবা কিবি শুনাই দিলোঁ তাৰপাছত কি হ'ব আৰু
আগদিনা ৰাতি হৈ যোৱা ঘটনাটোৰ পাছত দেউতা যেতিয়া সেইখন ঘৰত উপস্থিত হ'ল শাহুবুঢ়ীয়ে মোৰ ওপৰত থকা সকলো খং দেউতাৰ ওপৰত জাহিৰ কৰিলে বুজিছোঁ মোৰ মা দেউতাক কোনোবাই অপমান কৰিলে মই কোনোদিন ক্ষমা কৰিব নোৱাৰো আৰু এই সুৱাগৰ মাকক এহেকনি নিদিয়ালৈ মই শান্তি নাপাম বিকি একেবাৰে শান্তি নাপাম বাবলি তই মা ভালে আছা হ'ব আৰু নাকান্দিবা একদম নাকান্দিবা কোনো প্ৰয়োজন নাই তেনে এজনী ছোৱালীৰ বাবে কান্দিবলৈ তুমি কিমান কান্দিলে তাইৰ ওচৰত কিন্তু তাই জানো শুনিলে নুশুনিলে তাৰ পাছতো তুমি কিয় কন্দা কটা কৰি আছা কাৰ বাবে কান্দিছা নাকান্দিবা তোমাৰ চকুপানীৰ মূল্য বুজি নোপোৱা এজনী ছোৱালীৰ বাবে তুমি অবাবত চকুপানী নুবুৱাবা কি কৈ আছে আপুনি এইবোৰ মৰমী তুমি তাইক কিমান বাৰ কলা থাকিবলৈ কিন্তু তাই জানো তোমাৰ কথা শুনিলে অন্তৰাই নিজৰ মাকৰে কথা শুনিলে নে দেউতাকৰে কথা শুনিলে নে বায়েকৰ ইমান অবাধ্য হৈ গ'ল নে আমাৰ ছোৱালীজনী একো কিন্তু নাই মৰমী নাজানো আৰু আমি দিয়া সংস্কাৰতেই কিবা ক্ৰুটি ৰৈ গ'ল নেকি কি ভুল ৰৈ গ'ল আমি শিকোৱা কথাবোৰত আমি দিয়া শিক্ষাবোৰত যি কথা তোৰ মনত নপৰে সেই কথা মনত পেলাবলৈ তই চেষ্টা নকৰিবিও এইটো আকৌ তই কি কথা কলি মানে বেছি মনত পেলাবলৈ বিচাৰিলে তোৰ মূৰৰ বিষ হ'ব পাৰে মূৰ ঘূৰাব পাৰে সেইকাৰণেও সঁচাই সেইকাৰণে নে হয়নে সঁচাই মোৰ আকৌ বেলেগ এটা কথা নিচিনাহে লাগে কি কথা মই তোমাৰ ওচৰত কি বুলি ক্ষমা খোজো মই নিজেই বুজি পোৱা নাই দেউতা সেইদিনা সেইখন ঘৰত যি হ'ল বহুত বেয়া হ'ল বাবলি মোৰ শাহুৱে তোমাক ইমান বেয়াকৈ কোৱাটো বহুত ডাঙৰ ভুল হৈছে দেউতা তেওঁৰ হৈ ময়ে তোমাক চৰি কৈছো হ'ব দে একচুৱেলি তুমি মোক নজনোৱাকৈ সেইদিনা সেইখন ঘৰলৈ যাবই নালাগিছিল কাৰণ সেইদিনাখন ঘৰৰ চিটুৱেশ্যন বহুত বেয়া আছিল তাৰমানে আকৌ কাজিয়া আৰু মই জনা হলে সেইদিনাখন অন্তত তোমাক যাবলৈ মানা কৰিলোহেঁতেন তইতো গমেই নেপাৱ মাৰ আৰু মই তোলে কিমান বাৰ ফোন কৰিছো তই জানো ফোনটো ধৰিলি দেউতা তোক ফোনত নোপোৱাৰ কাৰণেই মই তহঁতৰ ঘৰৰ পদূলি গছকিবলগীয়া হ'ল আই এম সৰি দেউতা মই কমিশনাৰ হিচাপে ৰিটায়াৰ কৰিছিলো চাকৰি জীৱনত বহুত সন্মান পালো আৰু ঘৰতো আৰু ৩০-৩২টা বছৰে মাৰে মোক স্বামী হিচাপে যথেষ্ট সন্মান দিলে গতিকে অপমান কি মই পাহৰিয়ে গৈছিলো দেউতা কিন্তু সেইদিনা জোঁৱাইৰ মাকে অপমান কি মোক ভালদৰেই বুজাই দিলে প্লিজ দেউতা প্লিজ মোক আৰু একো নকবা তোৰ চকুত চকু পানী যে নাকান্দিবি ইমান দিনৰ মূৰত ঘৰলৈ আহিছ তাৰপিছতো চকু পানীটো কেনে
নাকান্দিবি আই। দেউতা আচলতে তোক মই কন্দুৱাবলৈ কথাখিনি কোৱা নাছিলোঁ। মোৰ মনটো অলপমান পাতল হওক বুলিহে কথাখিনি ক'লোঁ। এতিয়া আকৌ তয়ে কন্দা কটাখন আৰম্ভ কৰি মোৰ মনটো বেয়া কৰি দিলি। ঠিক আছে দেউতা, মই আৰু তোমাৰ মনটো বেয়া নকৰোঁ। আই খবৰদাৰ, আৰু কান্দিব নোৱাৰিবি। ছোৱালী এজনী কইনা হোৱাৰ দিনা কান্দিলে ভাল লাগে, বিয়া দিয়াৰ পিছত কান্দিলে বেয়া লাগে আই। নাকান্দিবি আই, নাকান্দিবি। মালা, তোক মই আজি কথা এটা কওঁ, তই কিন্তু কথাটো মন দি শুনিবি দেই। শুনিম দে। যি কথা তোৰ মনত নপৰে সেই কথা মনত পেলাবলৈ তই চেষ্টা নকৰিবি। এইটো আকৌ তই কি কথা কলি? মানে মূৰত বেছি জোৰ নিদিবি। কিয় দিব নালাগে? এই চোকা মাথাটোত আৰু জোৰ দিলেহে চোকা হ'ব। তই বৰ প্ৰশ্ন কৰ। কৰিম এইটো, তই ক আকৌ। মানে বেছি মনত পেলাবলৈ বিচাৰিলে তোৰ মূৰৰ বিষ হ'ব পাৰে, মূৰ ঘূৰাব পাৰে, সেইকাৰণেও। সঁচাই সেইকাৰণে নে? হয়নে সঁচাই? মোৰ আকৌ বেলেগ এটা কথা নিচিনাহে লাগে। কি কথা অ? ইছ, কিয় কম? নকওঁ পাই। জান যদি ক আকৌ। জানোতো, তই দেখোন ক। মই বোলে আগতে পঢ়াত বহুত চোকা আছিলো, মোৰ মুখৰ লগত চব হাৰি গৈছিল। সেইকাৰণেতো মা, মোৰ এই সাংঘাতিক মাথাটোৱে চব জানে, মই নকওঁহে। মালা, ঐ মালা, শুনচোন শুনচোন মালা। কি হ'ল মা, অকলে অকলে হাঁহি আছা যে? বাবলি ঘৰলৈ অহাৰ বাবে মনটো বৰ ভাল লাগিছে অ। কিমান দিনৰ মূৰত যে মই মোৰ ছোৱালীজনী দেখা পালো। ঠিকেই। তোক মই বুজাব নোৱাৰো বিকি। তাইক চকুৰ আগত দেখি মোৰ মনটোৱে কিমান শান্তি পাইছে। বুজি পাইছো মা। নিজৰ ছোৱালীজনীয়ে যেতিয়া অভিমান কৰি মাকৰ পৰা আঁতৰি থাকে, তেতিয়া মাকৰ মনটোৱে দেই পুৰি মৰে। আৰু সেইজনী ছোৱালীয়ে যেতিয়া মাকক মৰমৰে আঁকোৱালি ধৰে, মা বুলি মাতে, তেতিয়া অন্তৰখন হাত পৰি যায় অ। তোমাৰ ফিলিংছখিনি বুজিছো মা। জীৱনৰ পৰা বহুত বেছি মই একো নিবিচাৰো। মাত্ৰ যিমান দিনলৈকে থাকো, তহঁত দুইটাৰে পৰা সন্তানৰ মৰমখিনি বিচাৰো। আমি তোমাক বহুত ভাল পাওঁ মা, আৰু মোৰ কাৰণেতো তুমি ৱৰ্ল্ডৰ বেষ্ট মা। আই নো হাউ মাচ ইউ লাভ আছ। বিকি, তুমি স্কুলৰ পৰা আহি লাঞ্চ কৰিলানে? তোমাৰ ফেভৰেট ডিছটো মই ডাইনিঙতে থৈ আহিছোঁ, খাই ল'বা দেই। আৰু খাই উঠি তুমি অলপ শুই ল'বা। আৰু হোমৱৰ্ক দিছেনে? অ'কে, শুই উঠি হোমৱৰ্কখিনি কৰি ল'বা। ঠিক আছে বেটা, বাই। বাইদেউ, আপোনাক কথা একটা কওঁ। আপোনাক আজি দেখিব বহুত সুন্দৰ লাগিছে। কিয়? আপুনি সিন্দুৰ লগাইছে যে মাথাত। সেন্দুৰ নলগালে তাৰমানে মোক বেয়া লাগে? নাই লাগে, এমনেও সুন্দৰী লাগে। কিন্তু আজকে সেন্দুৰ মই আগৰ পৰাই লগাওঁ, কিন্তু সৰুকৈ লগাওঁ। কিন্তু তইহে হাজবেণ্ডৰ গালি মাৰ খায়ো পতিব্ৰতা নাৰীৰ নিচিনাকৈ কাঢ়াকৈ দীঘলকৈ সেন্দুৰ লগাই থাক যে, সেইটোহে আচৰিত লাগে। মানে বাইদেউ চা, হাজবেণ্ডসকলে যদি নিজকে মেৰিড পাৰ্চন হিচাপে শ্ব' নকৰে, তেতিয়া আমি ৱাইফসকলে সেন্দুৰলৈ কিয় শ্ব' কৰিব লাগে? চ' মই কিছুমান ৰুলছ ফ'ল' নকৰোঁ। আৰু মোক যে এই সেন্দুৰখিনি লোৱা দেখিছ, এয়া মোৰ হাজবেণ্ডৰ নামত লোৱা নহয়, প্ৰসাধন সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰিছোঁ। ইটছ লাইক এ মেকআপ মেটেৰিয়েল, নাথিং মোৰ দেন ডেট। মা, মই ফ্ৰী হৈ থাকি ভাল পাওঁ। মই ৱাইফৰ কথা মতে চলা মানুহ নহয়। মোৰ ৰুমত কোনো অচিনাকি ছোৱালীৰ স্থান নাই। আৰে, বিয়া কৰোৱা ছোৱালীজনী তোৰ বাবে অচিনাকি কেনেকৈ হ'ব? অচিনাকিয়ে হয়। সেইকাৰণে মই মোৰ ৰুমটো আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। মোৰ ৰুম, মোৰ বেড, মোৰ ৱাৰ্ড্ৰব, এভৰিথিং মোৰ। ইয়াত কাৰো অধিকাৰ নাই। কি? তই এনেকৈয়ে থাকিবিচোন। তই এনেকৈ থাকিলে মই কিমান শান্তি পাওঁ, তোক মই বুজাব নোৱাৰো বিকি। মা, তই যে এইকেইদিন বেয়া বস্তু খোৱা নাই, মোৰ ভাল লাগিছে। ৰেগুলাৰ অফিচলৈও গৈ আছ যে, মোৰ বৰ ভাল লাগিছে। ঘৰতে অফিচিয়েল কামবোৰ কৰি আছ, দেখিয়ে ভাল লাগিছে। আই ন' মা,
তোৰ দৰমহাৰ টকাৰে আমাৰ বাবে একোৱেই কৰিব নালাগে তই মাত্ৰ ভালকৈ থাক বিকি মা এতিয়াতো মই ঠিকেই আছো ঠিকে আছ ভৱিষ্যতেও ঠিকে থকাটো বিচাৰিছো মানে মই কথা এটা ভাবিছো কথা কি কথা মা তোৰ বিয়াৰ কথা বিয়া বিয়া তাতে ইমান আচৰিত হ'বলগীয়া কি হ'ল মা মই তোমাক আগতেও কৈছো যে তই আগতেও বিয়া নপতা কথা কৈছ আৰু আজিও যে কবি মই জানো তেন্তে মোক কৈছা কিয় তোৰ বিশৃংখল জীৱনটো শান্তিত লগাবলৈ তোক মৰমৰে বুজনি দিবলৈ আৰু ভুল বাটেৰে গ'লে তোক হাতত ধৰি উভতাই আনিবলৈ হেল্ল' দেউতা কি কৰি আছ অফিচৰ পৰা অলপ আগত আহি পালোঁ কোৱাচোন তোৰ এইকেইদিনত কিবা বন্ধ আছে দে নাই কিয় সুধিলা তেন্তে ছেটাৰডে ছানডেবিলাক ঘৰলৈ আহ একদম আৰ্জেণ্ট কিন্তু হঠাৎ কিয় তোৰ লগত কথা এটা আলোচনা কৰিবলগীয়া আছে কি আলোচনা মানে কেনেকুৱা ধৰণৰ কথা দেউতা সেই তোক মাৰে অহাৰ পিছতহে ক'ব বাৰু এতিয়া ৰাখোঁ দে ভালে থাকিবি হঠাতে দেউতাই ঘৰলৈ কিয় মাতি পঠিয়ালে কি কথা আছে মাৰ মোৰ লগত যি কথাৰ আভাস দেউতাই মোক ফোনতো দিয়া নাই এনেয়ে ভাত বাঢ়ি মাতি থাকিব লাগে আজি নমতাকৈ আহিল যে কেতিয়াবা খাদ্যৰ সুগন্ধিও ভোক বঢ়াই যে মানে আজি কি ৰান্ধিছা ইমান ভাল গোন্ধাইছে সেইকাৰণে তুমি নমতাৰ আগতে ভাত খাবলৈ আহি গলো ভালটো গোন্ধাবই কাৰণ মই আজি মাংস ৰান্ধোতে সানৰাইজ চিকেন কাৰী মছলা ব্যৱহাৰ কৰিছো লগ টেষ্ট কৰি চাওক বাহ গোন্ধ যেনেকুৱা তেনেকুৱাই সোৱাদ সঁচাই টেষ্টি বাৰ লাইফটো দেখিলা বিয়াৰ পাছত কেনেকৈ হেল হৈ গ'ল তাৰ পিছতো তুমি কিন্তু মোৰ বিয়াৰ পাছত মোৰ বৈবাহিক জীৱনটোতো নৰসাদৃশ হোৱা নাছিলে দেউতাৰৰ জীৱনলৈ নতুনত্বহে আহিছিলে তোমালোক আগৰ দিনৰ মানুহ তোমালোকৰ লগত এতিয়া মেৰিড কাপলবোৰৰ তুলনা নহয় সময় সলনি হ'ব পাৰে কিন্তু সম্পৰ্কৰ নাম এটাই এখন বিয়াৰ সেই একেই নিয়ম একেই পৰম্পৰা আগতে তুমি কিমান ডিভৰ্চ কেছৰ কথা শুনিছিলা কিমান এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ কথা শুনিছিলা কিন্তু এতিয়া চোৱা ৰিলেশ্যনশ্বিপবোৰৰ ছাষ্টেইনেবিলিটিয়ে নাই সকলোবোৰ কথা নিগেটিভলি নলবিচোন এতিয়াও বহু লোকে সুখী দাম্পত্য জীৱন পাৰ কৰি আছে আৰু আমাৰ উদাহৰণ নলওঁ কিয় মই বাৰ উদাহৰণ নলৈ মই বেলেগ মানুহৰ কথা কিয় শুনিম কাৰণ মায়ে মোক কৈছেতো বিয়াৰ পাছত পাৰফেক্ট লাইফ পাৰ্টনাৰ নাপালে লাইফটো হেল হৈ যায় তই যে পাৰফেক্ট লাইফ পাৰ্টনাৰ নাপাবি তই কেনেকৈ জানিলি কাৰণ মই কোনো ছোৱালীকে পাৰফেক্ট বুলি নাভাবো তাৰ মানে তইহে পাৰফেক্ট য়েছ অফক'ৰ্ছ কি সেইকাৰণে এই পৃথিৱীখনত মই পুৰুষৰ ৰাজত্ব চলাব বিচাৰোঁ তই কি কথা কৈ আছ তই নিজে জাননে মই নজনা কথা কি আছে বিকি মই বেচেলাৰ লাইফটোতে হেপী মই বিয়া পাতি ৱাইফৰ বোজা কঢ়িয়াব নোৱাৰো বোজা বোজা সংসাৰৰ দায়িত্ব লৈ মই নিজক পাহৰি যাবও নোৱাৰো কি আৰু এই অদৰকাৰী চিন্তাও গোটাই ল'ব নোৱাৰো মা মই ফ্ৰী হৈ থাকি ভাল পাওঁ মই ৱাইফৰ কথা মতে চলা মানুহ নহয় মোৰ ৰুমত কোনো অচিনাকি ছোৱালীৰ স্থান নাই আৰে বিয়া কৰোৱা ছোৱালীজনী তোৰ বাবে অচিনাকি কেনেকৈ হ'ব অচিনাকিয়ে হয় সেইকাৰণে মই মোৰ ৰুমটো আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰো মোৰ ৰুম মোৰ বেড মোৰ ৱাৰ্ড্ৰব এভৰিথিং মোৰ ইয়াত কাৰো অধিকাৰ নাই বিকি তই এইবোৰ কি কৈছ ঠিকেই কৈছো এটা কনজুকেটেড লাইফ এটা ফ্ৰীডম নথকা লাইফ মই বেয়া পাওঁ আই ডোন্ট লাইক অল দিছ কি